ফণীন্দ্ৰ আহিল, মোক লগ ধৰিলে, ভাল লাগিল। আৰু তেওঁৰ মোৰ দেউতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি তেওঁৰ যিটো শ্ৰদ্ধা, ভক্তি, মৰম, আগ্ৰহ জনাৰ সেইখিনি সঁচাকৈ ভাল লাগিল। আৰু মই আশা কৰিছোঁ তেওঁ বহুত জানিব, বিষ্ণু ৰাভাৰ বিষয়ে জানিবলগীয়া বহুত আছে। সেইখিনি জানি তেওঁ অকলে নিজৰ জ্ঞানৰ ভঁৰালত ভৰাই থ'লে নহ'ব, সেইখিনি জ্ঞান আকৌ তেওঁ বিলাই দিব লাগিব ৰাইজৰ মাজত, যাতে বিষ্ণু ৰাভা সকলোৱে ভালকৈ বুজি পায়, চিনি পায়। আৰু বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা যিটো আমাৰ আজিৰ সমাজে প্ৰাসংগিকতা শেষ হৈ যোৱা নাই, বিষ্ণু ৰাভা চিৰজীৱন তেওঁৰ প্ৰাসংগিকতা থাকিবই। এটা চামে যিমানেই বিষ্ণু ৰাভাক নুই কৰিবলৈ বা নোহোৱা কৰিবলৈ বা তেওঁক মষিমূৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, তেনেকৈ শনিহঁতৰ নিচিনা ল'ৰাবিলাকে আগতে বিষ্ণু ৰাভাক জীয়াই তুলিব লাগিব। আৰু তেওঁ জীয়াই তুলি গৈ আছে, আহিব। আৰু তেনেকুৱা বহুত ল'ৰা ওলাব, বহুত ছোৱালী ওলাব, গাভৰু ছোৱালীয়ে হওক, ডাঙৰেই হওক বা ডেকা ল'ৰাই হওক, যুৱকেই হওক, সৰু সৰু ল'ৰাই হওক, তেওঁলোকে আজি যিটো বিষ্ণু ৰাভাৰ প্ৰতি শ্ৰদ্ধা, মৰম আৰু জনাৰ যিটো প্ৰয়াস তেওঁলোকৰ মনত আছে, সেইখিনি তেওঁলোকক পূৰণ কৰিব বুলি মই আশা কৰিছোঁ। আৰু ফণীনক মই আশা কৰিছোঁ ফণীনে আগবাঢ়ি যাওক, তেওঁ ভাল কবিতা লিখে, কবিতাৰ মাজেদিয়ে ফণীনে নিজক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হ'ব বুলি মই আশা কৰিছোঁ।